উফ কি গৰম আৰু এই গৰমত কিবা ঠাণ্ডা খোৱাৰ মজাই বেলেগ নহয় নে আজি আপোনালোকৰ কাৰণে লৈ আনিছো কেঁচা আমৰ চৰবত বলক মই কেনেকৈ বনালো চাই লও এয়া চাইছেনে গছত কিমান আম লাগি আছে আৰু তাৰে মাজৰ পৰা কেইখনমান এনেকৈ হাতেৰে ছিঙি আনিলো একদম তাজা তাজা আম আৰু এইটো আমৰে আজি চৰবত বনাম মই ইয়াতে ললো দুটা আম আৰু আম দুটাৰ মই বাকলি গুচাই লম এবাৰ লৈছো আম দুটা সৰু সৰুকে কাটি ডাঙৰকৈও কাটি ল'ব পাৰিব যেনেকৈ ইচ্ছা কাটি ল'লে হ'ল এবাৰ লৈছো মিক্সি জাৰ এটা আৰু তাতে দি দিম আমখিনি দি দিছো চেনিৰ পাউডাৰ বনাই লৈছিলো তাকে দি দিলো লগতে দিছো পুদিনা পাত আৰু নেমুৰ ৰস মই নেমু আধাখিনি দিছো এবাৰ দি দিম ব্ল্যাক সল্ট আধা চামুচ দিছো আৰু দি দিছো এক ড্ৰপ মান ফুড কালাৰ এটো অপচনাল হয় তে কালাৰটো ধুনিয়া আহিবৰ কাৰণে দিছো আৰু লগতে দি দিলো চাট মছলা এচামুচ এবাৰ দি দিছো অকমান পানী আৰু পানী দি এবাৰ এইখিনি ধুনিয়াকে ব্লেন্ড কৰি এতিয়া পেষ্টখিনি ডাঙৰ বাটি এটাত লৈ ললো আৰু এবাৰ এতে এড কৰি দিম পানী প্ৰথমতে মিক্সি জাৰটো ধুই পানী দি দিলো আৰু তাৰ পিছত আৰু অকমান পানী এড কৰি দিছো যিমান পাতল কৰিব খোজে সেই হিচাপত পানীটো এড কৰি দিব আৰু এয়া আমাৰ ৰেডি হৈ গল আমৰ চৰবত আৰু ইয়া মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিছিলো অলপ ঠাণ্ডা হোৱাৰ কাৰণে আৰু এবাৰ ইয়াতে দি দিছো আইচ কিউবছ আপোনালোকে যেনেকুৱা ঠাণ্ডা বিচাৰে তেনেকৈ খাব আৰু গাৰ্নিচিঙৰ কাৰণে দিছো পুদিনা পাত সো ৰেচিপিটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰি জনাব আৰু এনেকুৱা ৰেচিপিৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই